জয় যিশু আহক প্ৰভু ঈশ্বৰক আৰাধনা কৰোঁ আনন্দৰে জীৱাৰ সেৱা কৰা গানেৰে সৈতে তেওঁৰ আগত উপস্থিত হোৱা যেনেকৈ এই ঠাইবিলাক ঈশ্বৰৰ সকলো কৰোণাৰ দ্বাৰাই মই তোমালোকক এই বিনয় কৰোঁ তোমালোকে নিজ নিজ শৰীৰৰ জীৱিত পবিত্ৰ আৰু ঈশ্বৰৰ গ্ৰহণীয় বলিস্বৰূপে উৎসৰ্গ কৰা সেয়ে তোমালোকৰ যুক্তিসংগত আৰাধনা আহক প্ৰাৰ্থনা কৰিম সৰ্বশক্তিমান পিতৃ ঈশ্বৰ তুমি আমাক পৰিত্ৰাণ পাবলৈ তোমাৰ নিজৰ পুত্ৰ যীশু দিছে এইটো কাৰণে ধন্যবাদ দিছোঁ আজি আমি যেতিয়া তোমাৰ আগত আহিছোঁ অনুভৱ কৰি তোমাৰ পবিত্ৰ বাক্য আৰু প্ৰশংসা গান জৰিয়তে আমাক আশীৰ্বাদ কৰা সম্পূৰ্ণ কাৰ্যসূচী আপোনালোকৰ শক্তিশালী হাতত তুলি দিছোঁ তোমাৰ মহিমা কাৰণে সম্পূৰ্ণ কাৰ্যসূচী আহ্বান কৰিছোঁ এই যাচনা প্ৰভু যীশু খ্ৰীষ্টৰ নামত খুজিছোঁ এতিয়া ঘোষণা কৰিবলৈ আমাৰ কনভেনশ্যন সেক্ৰেটাৰীক মাতিম মহান প্ৰভু আমাৰ যীশু খ্ৰীষ্টৰ নামেৰে আজি আপোনালোকক জনাইছোঁ জয় যীশু আজি এই উপখনত আমাৰ কাৰ্যসূচী চলাওঁতা হ'ল ৰেভাৰেণ্ড আইজাক লালম কিবা ইনচাৰ্জ বাইৰাকুণ্ড পাচৰি আৰু বাইবেল ৰিডিং এণ্ড প্ৰেয়াৰ মিছেছ কবিতা সাহিত্য সিং কৰা হ'ব তেখেতে পৰা প্ৰাৰ্থনা আমি শুনিম আৰু ঈশ্বৰ বাক্য আত্মিক আহাৰ এই কনভেনশ্যনৰ স্পীকাৰৰ দ্বাৰা আমি শুনিব তেখেত ৰেভাৰেণ্ড গিৰিলাল ইনচানা আমাৰ আসাম মিছন ফিল্ড সেক্ৰেটাৰী হ'ল আৰু তিনিটাৰ পৰা ওদালগুৰি প্ৰিটিং ষ্টেচন আৰু চাকিবাৰী চাৰ্চ হয় আৰু বেলতলা প্ৰিটিং ষ্টেচনৰ পৰা আমি শুনি পাম আৰু গীৰ্জা শেষ লগে লগে আকৌ একেলগত লাঞ্চ হ'ব আমি গ্ৰহণ কৰিম আজি দুপৰীয়া 2:30 বজাত প্ৰেছ এণ্ড ৱৰ্শ্বিপ প্ৰগ্ৰেম আছে বাহিৰত আমি কৰা হ'ব এই প্ৰেছ এণ্ড ৱৰ্শ্বিপ প্ৰগ্ৰেম চলাওঁতা হয় লোকেল এল্ডাৰ চাইমন পেটাৰকৰ আৰু প্ৰেছ এণ্ড ৱৰ্শ্বিপৰ 3টা পাচৰিৰ পৰা আমি স্পেচিয়েল আইটেম আমি শুনিম এতিয়া মিছেছ কবিতা সাহিত্য সিং আৰম্ভকৰ্তা নামত সকলোকে জয় যিশু আহক ঈশ্বৰৰ বাক্য শুনি ৰোমিঅ 10:9 পৰা কিয়নো তুমি যদি নিজৰ মুখেৰে যিশু প্ৰভু বুলি স্বীকাৰ কৰা আৰু ঈশ্বৰে যে তেওঁক
মৃতবিলাকৰ মাজৰ পৰা তুলিলে ইয়াক যদি হৃদয়েৰে বিশ্বাস কৰা তেন্তে পৰিত্ৰাণ পাবা। কাৰণ ধাৰ্মিকতাৰ নিমিত্তে হৃদয়েৰে বিশ্বাস কৰা হয় আৰু পৰিত্ৰাণৰ নিমিত্তে মুখেৰে স্বীকাৰ কৰা হয়। কিয়নো শাস্ত্ৰই কৈছে, যিকোনে তেওঁক বিশ্বাস কৰে তেওঁ লাজত নপৰিব। পৰমেশ্বৰৰ বাক্যৰে সকলোৰে ওপৰত আশীৰ্বাদ প্ৰদান কৰক। আমেন। আহক প্ৰাৰ্থনা
যাবলৈ আছোঁ। এই গানটোত কোৱা হৈছে শেষৰ সময়ত কোৱা হৈছে যে অন্তিম সময়ৰ কথা যিটো এতিয়া শেষৰ সময়ত আমি ঈশ্বৰৰ ওচৰত আমি কাষ চাপি যাব লাগে আৰু ঈশ্বৰৰ ওচৰত বিশ্বাস আমি থাকিব লাগে এইটো কথা কোৱা হৈছে। আৰু যেতিয়া ঈশ্বৰে যেতিয়া গেট বন্ধ কৰিব ন যিটো স্বৰ্গৰাজ্যৰ কাৰণে যিটো গেট অনন্ত জীৱনৰ কাৰণে যিটো গেট এই গেটটো যদি বন্ধ হৈ যায় তেতিয়া আমি যিমান কান্দিলেও আমি ঈশ্বৰৰ ওচৰত যাব নোৱাৰিম। এইটো কথা এতিয়া লিখা আছে। ধন্যবাদ। future great for you.
Greetings to you all in the name of our Lord and Savior Jesus Christ. আমাৰ উদ্ধাৰকৰ্তা প্ৰভু যীশু খ্ৰীষ্টৰ নামত আপোনালোক সকলোকে নমস্কাৰ জনাইছো। Today, by the grace of God, our attendance is also very good. ঈশ্বৰৰ অনুগ্ৰহত আজি আমাৰ উপস্থিতিও যথেষ্ট সংখ্যক হৈছে। And many people are also sitting outside the church. আৰু বহুজন আমাৰ গীৰ্জাঘৰৰ বাহিৰতো বহিবলগীয়া হৈছে। In this kind of program, especially those who are sitting in the pandal outside the church, so we feel it very difficult to pay attention. আৰু এনেকুৱা প্ৰগ্ৰামত যেতিয়া বাহিৰত বহিবলগীয়া হয় তেতিয়া হয়তো অকমান ধ্যানযুক্ত হ'বলৈ অসুবিধাও হ'ব পাৰে। Especially I would like to request those who sit in the pandal, so please be more patient. It may be a little bit hot because there is no much fan outside. বাহিৰৰ পেণ্ডেলত যিসকল বহিছে মই বিশেষকৈ অনুৰোধ কৰিব বিচাৰিছো আপোনালোকৰ যথেষ্ট অসুবিধা হ'ব পাৰে তথাপিও আপোনালোকে এই বাক্যত ধ্যানযুক্ত হ'বলৈ মোৰ অনুৰোধ থাকিল। Last night we spoke about the purpose of human's life. যোৱা ৰাতি আমি মানৱ জীৱনৰ উদ্দেশ্যৰ বিষয়ে শুনিছিলো। The true purpose of human life is to walk humbly with God. আৰু মানৱ জীৱনৰ প্ৰধান উদ্দেশ্য আছিল নম্ৰতাৰে ঈশ্বৰৰ সংগত চলি যোৱাটো। And we have learned that though humanity was separated from God because of sin, but whenever we return to Him and we again to restore the purpose of our life and we are able to have a fellowship with God once again. কালি আমি শুনিছিলো যে পাপৰ কাৰণে আমাৰ যি ঈশ্বৰৰ লগত সংগতি সেয়া বিচ্ছিন্ন হৈছিল কিন্তু আমি মন পলতাই যদি পুনৰ তেওঁ কাষ চাপো আমি পুনৰাই যি উদ্দেশ্যৰে আমি সৃষ্টি হৈছিল সেই উদ্দেশ্য ৰূপায়ণ কৰিব পাৰো। Today we will continue with that thought and reflect on how to number our days. কালিৰ সেই চিন্তাধাৰাৰে আজি আমি আগুৱাই যাম আৰু আজি আমি চৰ্চা কৰিম আমাৰ আয়ুস কেনেকৈ আমি গণনা কৰিম। And tonight we will meditate upon following Jesus Christ with carrying His cross. And tonight I'm trying to preach in Mizo. So I was just like want to inform you before. আৰু আজি আমি আমাৰ ক্ৰুচ উঠাই লৈ পেলাই ক্ৰুচ কঢ়িয়াই কেনেকৈ ঈশ্বৰৰ লগত চলিব পাৰো তাৰ বিষয়ে আমি চৰ্চা কৰিম। আৰু মই নিজটো শেষৰ পিনে আপোনালোকৰ ওচৰত কম। Let us hear the words of God which is found in Psalm 90 verse 12. Psalm 90 verse 12. আমি ঈশ্বৰৰ বাক্য শুনো আহক গীতমালা 90:12। Gandam chung ni ta chiar dan tur min zir tirang che fin na thin lung kan nei pha hial na turin. হে আমি আমাৰ আয়ুসৰ কাল গণনা কৰিবলৈ তুমি আমাক শিকোৱা যাতে আমি প্ৰজ্ঞাৰ চিত্ত লাভ কৰিব পাৰো। And John 3:16. আৰু যোহন 3:16 অধ্যায়ৰ পৰা আমি শুনিম। Pathian in khovel amangai ema chuti chuana fa pamal nei chuna pe a ama chu tu po aringa piangan boral lova jatuana nunnan nei jok nan কাৰণ ঈশ্বৰে জগতক ইমান প্ৰেম কৰিলে যে তেওঁ নিজৰ একমাত্ৰ পুত্ৰকে দান কৰিলে যাতে যিকোনোৱে তেওঁত বিশ্বাস কৰে তেওঁ নষ্ট নহয় কিন্তু অনন্ত জীৱন পায়। Ephesians chapter 2 verse 8 to 10. Ephesians chapter 2 verse 8 to 10. Rinna wanga khungai na chandamin ni nangma ni tho chua ni lova pathian thil pe kani thil tia wanga ni love chutilo chuan mi nan chuang da ange thil thatia tan Krista Isua chuan siam omin ama ku chua kan ni sia chu thil thati chu kan omna turin pathian ina buat sailo kani। এফেছিয়া বিলাকৰ 2 অধ্যায় 8 পৰা 10 পদ আমি শুনো কিয়নো অনুগ্ৰহৰে সেই বিশ্বাসৰ দ্বাৰাই তোমালোকে পৰিত্ৰাণ পালা
আৰু সেয়ে তোমালোকৰ পৰা নহয়, ঈশ্বৰৰহে দান। কোনেও যেন শ্লাঘা কৰিব নোৱাৰে, এই নিমিত্তে সেয়ে কৰ্মৰ পৰাও নহয়, কিয়নো আমি তেওঁৰ কাৰিকৰী, আৰু যি সৎকৰ্মত আমি চলিবলৈ ঈশ্বৰে এই পথস্বৰূপে প্ৰস্তুত কৰিলে, সেই সৎকৰ্মৰ কাৰণে আমি যীশুখ্ৰীষ্টত সৃষ্ট হ'লোঁ। Let me request Pubarua to offer words of prayer. আহক ছুটিকৈ প্ৰাৰ্থনা কৰিম, মোক কৰিব দিছে। হে সৰ্বশক্তিমান পিতৃ ঈশ্বৰ, ধন্যবাদ আজি এই সুন্দৰ সময় দিছা পিতৃ। হে পিতৃ, এই কাৰ্যসূচী অন্তৰ্গতত এই সময়ত আমি তোমাৰ বাক্য চৰ্চা কৰিব ওলাইছোঁ পিতৃ। তোমাক অনুৰোধ জনাইছোঁ পিতৃ, তোমাক কাতৰ মিনতি কৰিছোঁ পিতৃ, তোমাৰ পবিত্ৰ আত্মা ইয়াত বিয়পাই দিয়া পিতৃ। কওঁতা শুনোতা প্ৰত্যেকৰ হৃদয়ত তুমি পবিত্ৰ আত্মাৰে স্পৰ্শ কৰা, যাতে আমি হৃদয় খুলি তোমাৰ এই বাৰ্তা লাভ কৰিব পাৰোঁ পিতৃ, আৰু ই আমাৰ আত্মিক জীৱনক লাভদায়ক হ'ব পাৰে পিতৃ। এই সময়খিনি তোমাৰ পবিত্ৰ হাতত অৰ্পণ কৰিছোঁ, তুমি আমাক চলাই নিয়া আৰু আত্মিক খাদ্যৰে পৰিপূৰ্ণ কৰা। এই সকলো যাচনা আমাৰ উদ্ধাৰকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামেৰে খুজিছোঁ, আমেন। After the sermon in English, so I will give the gist in Mizo. আমাৰ চাৰ্মনটো ইংৰাজীত অসমীয়াত শেষ কৰাৰ পাছত মই মিজোত দুআষাৰমান ক'ম। Psalm 90 is a prayer of Moses, the man of God. Psalm 90টো ঈশ্বৰৰ বিশ্বাসী মচিৰ এক প্ৰাৰ্থনা হয়। He wrote with deep reflection that God is the source of everything. আৰু তেওঁ ইয়াক ওপৰত নিৰ্ধাৰিত কৰি লিখিছিল যে সকলো বস্তুৰ উৎস ঈশ্বৰ হয়। And he compares the position of God with human beings. আৰু তেওঁ ঈশ্বৰৰ স্থিতি মানুহৰ যি স্থিতি তাৰ লগত তুলনা কৰিছিল। Human beings measure times by years, months, days, hours, minutes, and seconds. মনুষ্যসকলে নিজৰ জীৱনকাল বছৰ, মাহ, সপ্তাহ, ঘণ্টা, মিনিট, ছেকেণ্ড আদিৰ ওপৰত হিচাপ কৰে। He also said that in God's sight, 1,000 years is like yesterday that just passed, or duration of a night watch for the Romans, which is around 3 hours. তেওঁ ইয়াকো কৈছিল যে ঈশ্বৰৰ দৃষ্টিত পাৰ হৈ যোৱা এটা দিনটো 1000 বছৰৰ দৰে, 1000 বছৰটো এটা দিনৰ দৰে, আৰু গোটেই ৰাতিটো মাথো 3 ঘণ্টা সময়ৰ নিচিনা বুলি ৰোমিঅসকলে ধৰিছিল। God is an eternal being who is beyond time and space, while man exists only today. আমাৰ ঈশ্বৰ সময় আৰু স্থানৰ ঊৰ্ধত আছে, কিন্তু মানৱ জাতিটো মথোন বাস্তৱৰ বৰ্তমানৰ। And he said that the lifespan of man is very short. The average lifespan of a human being is about 70 years. For those who are strong and healthy, perhaps it's around 80 years. আৰু তেওঁ ইয়াকো কৈছিল যে মানুহৰ জীৱনকাল যথেষ্ট ছুটি, বোধ কৰোঁ 70 বছৰ, বা শক্তিশালীসকল আৰু সুস্বাস্থ্যৰসকলৰ বাবে হয়তো 80 বছৰ হ'ব পাৰে। And the life of human being is just like a short nap, and like the grass that is cut in the morning and withered by evening. আৰু তেওঁ ইয়াকো কৈছিল যে মানৱ জীৱনটো এখন ছুটি সৰু নক্সাৰ দৰে, আৰু তেওঁ তুলনা কৰিছিল যে ৰাতিপুৱা কাটি থোৱা ঘাঁহ বনবিলাক গধূলি বেলালৈ যেনেকৈ মৰহি যায় তাৰ লগত তেওঁ তুলনা কৰিছিল। And human life is like a cloud that appears for a short time and that fades away after some time. আৰু তেওঁ মানৱ জীৱনটো আকাশত উদয় হোৱা সেই ডাৱৰৰ লগত তুলনা কৰিছিল, যি খন্তেক পাছতে নোহোৱা হৈ যায়। Even though human life is so short, we will spend our days provoking God and make him angry. আমাৰ জীৱনকালটো ইমান ছুটি হোৱাৰ পাছতো আমি ঈশ্বৰক ক্ৰোধিত কৰিবলৈ চেষ্টাহে কৰোঁ। The writers of Psalms says that for all our days are passed away in your rut, we spend our years as a tale. আৰু ইয়াত আমি দেখা পাওঁ সেই গীতমালা ৰচকে Psalm 90 কৈছিলে, কিয়নো তোমালোকৰ ক্ৰোধত আমাৰ সকলো দিন গ্ৰাস হৈ গৈছে,
আমি নিজৰ আয়ুসৰ বছৰবোৰ বৰ্ণনা কৰা কাহিনীৰ দৰে শেষ কৰোঁ The life of human is so short, but because of evil, we live our lives in the way that God does not want us to live. আমাৰ মানৱ জীৱনটো অতিকৈ চুটি কিন্তু দুষ্টতাৰ কাৰণে সেই জীৱনটো আমি ঈশ্বৰৰ ইচ্ছা অনুসৰি জীয়াই থাকিব নোৱাৰোঁ We often fall into sin and we never walk with God, of which is the reason why He created us. আমি পলে পলে পাপত পৰোঁ আৰু ঈশ্বৰে আমাক যি উদ্দেশ্যৰে সৃষ্টি কৰিছিল সেই উদ্দেশ্যত আমি চলিব নোৱাৰা হওঁ Therefore, the psalmist said that, teach us how to number our days so that we may be wise and we will know how to behave and how to live. সেই গীতমালা ৰচকে কৈছিলে সেয়ে আমাৰ আয়োগৰ কাল গণনা কৰিবলৈ তুমি আমাক শিকোৱা যাতে আমি প্ৰজ্ঞাৰ চিত্ত লাভ কৰিব পাৰোঁ Most of us knows the value of life and the danger of death. আমি বহুতে জীৱনৰ যিটো উদ্দেশ্য বা ভাল কথা তাক আমি জানো আৰু মৃত্যুৰ ভয়াৱহতাৰ কথাও আমি জানো Therefore, we try our level best to stay alive, and for that reason, we take care of ourselves as much as we can. আৰু সেয়ে আমি দীৰ্ঘদিন জীয়াই থাকিবলৈ চেষ্টা কৰোঁ আৰু নিজৰ দেহাৰ চোৱা চিতা আমি অত্যন্তৰে কৰি যাওঁ We want to live long and stay healthy, but we do not know how to number our days. আমি আমাৰ জীৱনটো দীঘলীয়া কৰি সুস্বাস্থ্যৰে জীয়াই থাকিবলৈতো চেষ্টা কৰোঁ কিন্তু আমাৰ আয়ুসৰ কাল আমি গণনা কৰিব নাজানো How long we live is not an important one. আমি কিমান দিন জীয়াই থাকোঁ সেইটো আমাৰ কাৰণে গুৰুত্বপূৰ্ণ নহয় As long as we are living, the way how we spend our life is even more important. কিন্তু জীয়াই থকাৰ কালটো আমি কেনেকৈ জীয়াইছোঁ সেইটোহে আমাৰ কাৰণে অতি গুৰুত্বপূৰ্ণ If we live long life, but if our life have no meaning, we are just suffering longer. আমি যেতিয়া এটা দীঘলীয়া জীৱন জীয়াই থাকোঁ কিন্তু যদি সেই জীৱনটো উদ্দেশ্যবিহীন হয় তেনেহ'লে সেয়া মাথো আমাৰ কাৰণে দুখৰ কাৰণ The world need a good believer of Jesus Christ. আজি পৃথিৱীখনত যীশুখ্ৰীষ্টৰ এজন ভাল বিশ্বাসীৰ প্ৰয়োজন The world need the one who live according to God's will. আমি এনেকুৱা এজন লোকক বিচাৰোঁ যিজনে ঈশ্বৰৰ ইচ্ছা অনুসৰি চলিবলৈ জানে In today's world, sin has deeply affected the life of human beings. আজিৰ এই দিনত পাপে মানুহক গভীৰভাৱে আক্ৰমণ চলাইছে The lives of family and individual have been suffering because of alcohol, drugs and all kinds. আজি বহু মানুহৰ জীৱন নিজৰ পৰিয়াল সুৰাপান বা ড্ৰাগছৰ কাৰণে এটি ভয়ংকৰ স্থিতিত আহি পৰিছে Let us look our families and our surrounding. আজি আমি নিজৰ পৰিয়াল আৰু ওচৰ চুবুৰীয়াবিলাকৰ ওপৰত দৃষ্টি কৰোঁ আহকচোন Many kinds of problems arise between husband and wife, between siblings, between parents and their children. আজি বিভিন্ন সমস্যা স্বামী স্ত্ৰীৰ মাজত হৈ আছে ভাই ভনীৰ মাজত হৈ আছে পিতৃ মাতৃ আৰু সন্তানবিলাকৰ মাজত হৈ আছে আৰু আনকি বন্ধুৰ মাজতো হৈ পৰিছে Sometimes there is between among friends also. বন্ধুবিলাকৰ মাজতো বহুত বিভেদ হয় Within the church, there can be some discontentment between the believer of Jesus Christ. আৰু আমি মণ্ডলীৰ ভিতৰতো ঈশ্বৰ বিশ্বাসীসকলৰ মাজতো আমি মনোমালিন্য দেখিবলৈ পাওঁ Many people is suffering because of greed and selfishness of a few people. বহু মানুহে কিছু মানুহৰ যি আত্মকেন্দ্ৰিক স্বভাৱ আৰু যি লোভ লালসা আছে তাৰ কাৰণে আজি সংশয়ত ভুগি আছে Many people care only about these worldly assets like house and land, money and wealth, and do not know how to number our days. আজি বহুত মানুহে এই সাংসাৰিক লাভবিলাসত নিজৰ অৰ্থ নিজৰ সা সম্পত্তিৰ ওপৰত মনোযোগ দি আছে কিন্তু আমি নিজৰ আয়ুসৰ কাল গণনা কৰিব নাজানো Many people spend our lives for running after these worldly things. আজি বহুজনে এই সাংসাৰিক মোহ মায়াত পৰি সাংসাৰিক বস্তুবিলাকৰ পাছে পাছে দৌৰি আছে But
many of them do not find what they seek for, and they live a life with a broken heart. এইবিলাকৰ পাছত দৌৰি দৌৰি বহুজনে তাক লাভ কৰিব নোৱাৰে আৰু তেতিয়া তেওঁলোক নিৰাশ হয়। On the other hand, many people success as they expect financially and gain many worldly things. আৰু আনহাতে আমি দেখা পাওঁ বহুজন আছে যিয়ে এইবিলাকৰ পাছত দৌৰি দৌৰি সেইবোৰ অৰ্জনো কৰে। But human wants has no ends. Human wants are unlimited. কিন্তু আমাৰ আশা আমি যি বিচাৰোঁ সেয়া অনাদি, সেয়া অন্ত নাই, আমি এটাৰ পিছত আনটো বিচাৰিয়েই থাকোঁ। We work tireless to earn more and more, and our hearts and mind never find a peaceful mind. আমি আৰু অধিককৈ বিচাৰিয়েই থাকোঁ আৰু ভাগৰি যাওঁ, কিন্তু আমি সন্তুষ্টি নাপাওঁ। If a person believes that these worldly things is a precious treasure, যদি এই সাংসাৰিক বস্তুবিলাকেই আমাৰ সম্পদ বুলি আমি ভাবোঁ, the worldly things will be deeply rooted into his mind. সেই সাংসাৰিক সম্পদবিলাকে তেওঁৰ মনত চলি থাকিব। Jesus knows human mind very well. যীশুখ্ৰীষ্টই আমাৰ মনুষ্যৰ মনবিলাক খুব ভালদৰে বুজি পায়। Those who depend on the things of this world, their treasure is always the things of this world. যিসকলে এই সাংসাৰিক বস্তুৰ ওপৰত নিৰ্ভৰ কৰে তেওঁলোকৰ মনোযোগ সদায় সেই সাংসাৰিক বস্তুবিলাকৰ ওপৰতেই থাকিব। Our minds are always of the things. Our hearts are always the things which we value and love most. আমি যিবিলাকৰ ওপৰত গুৰুত্ব দিওঁ সেইবিলাক বস্তুৰ ওপৰতে আমাৰ মন আৰু হৃদয় সদায় কেন্দ্ৰিত হৈ থাকে। For parents, our children are our most precious inheritance. পিতৃ মাতৃৰ কাৰণে তেওঁলোকৰ সন্তানবিলাক আটাইতকৈ মূল্যৱান। The psalmist says that children are the heritage of the Lord, and the fruit of the womb is his reward. গীতমালকা ৰচকে কৈছে যে চোৱা সন্তানবিলাক জিহুৱাই দিয়া আধিপত্য আৰু গৰ্ভফুল তেওঁৱেই দিয়া পুৰস্কাৰ। When our children go away or travel in any other place, our hearts will be there where they are going. যেতিয়া আমাৰ সন্তানবিলাক দূৰৈত থাকে বা দূৰলৈ যাত্ৰা কৰে আমাৰ মনবিলাকো তেওঁলোকৰ লগতে গুচি যায়। Because our children are our treasures. কাৰণ তেওঁলোক আমাৰ কাৰণে সম্পদ হৈ পৰে। Our minds is where they are. তেওঁলোক য'তেই আছে আমাৰ মনবিলাকো তাতেই লাগি থাকে। If money is the most important treasure in our life, our hearts is in our bank account or somewhere else where we kept our money. যদি টকা পইচা ধন সম্পত্তিয়ে আমাৰ কাৰণে গুৰুত্ব থাকে তেনেহ'লে আমাৰ সদায় মনটো আমাৰ বেংক একাউণ্ট বা সেই সন্দুক য'ত আমি টকা পইচা ৰাখোঁ তাৰ ওপৰত কেন্দ্ৰিত হৈ থাকিব। For young men and women, if our girlfriend or our boyfriend is our treasure, then our hearts will be on them. আমি ডেকা ল'ৰা ছোৱালীসকলৰ যদি নিজৰ ভালপোৱা কোনোবা থাকে তেনেহ'লে তেওঁৰ মন সদায় তেওঁৰ ওপৰতে কেন্দ্ৰিত হৈ থাকে। When the time of study, we feel it very difficult to study because our hearts, our mind is in another person. আমাৰ নিজৰ পঢ়া শুনাৰ সময়তো আমি যথেষ্ট মনোযোগ দিব নোৱাৰোঁ কাৰণ আমাৰ মনবিলাক আমাৰ ভালপোৱাজনৰ ওচৰত থাকেগৈ। Jesus said, for where your treasure is, there will be your heart be also. যীশুৱে কৈছিলে তোমাৰ ধন সম্পত্তি য'তেই আছে তোমাৰ মনবিলাকো তাতেই থাকিব। Therefore, Jesus teaches us not to store up treasures on earth, but in heaven. কিন্তু যীশুখ্ৰীষ্টই কৈছিলে আমি আমাৰ ধন এই সংসাৰত নহয় কিন্তু স্বৰ্গ ৰাজ্যত গোটাব লাগে। Dear brother and sister, let the grace of God fill our lives. Other things will be just fine. প্ৰিয় ভাই ভনীসকল, ঈশ্বৰৰ সেই অনুগ্ৰহে আমাৰ হৃদয় পৰিপূৰ্ণ কৰিবলৈ আমি চেষ্টা কৰোঁ আহক। Whenever we think only of this wealth, whenever we think only of this worldly wealth, whenever we are going to be proud, whenever we are going to think of sinful things, when we are about to slander others, when we are about to do things dishonestly, if we know that we are saved by grace of God, we can overcome that evil power.
আমি যেতিয়া এই সংসাৰিক বস্তুৰ ওপৰত বেছিকৈ কেন্দ্ৰিত হৈ থাকোঁ, যেতিয়া আমাৰ হৃদয়ৰ পৰা আনৰ প্ৰতি ক্ৰোধ বাহিৰ হয়, যেতিয়া আমি কৰিব নলগীয়া কামবিলাক কৰোঁ, তেতিয়া আমি মনত ৰাখিব লাগে যে ঈশ্বৰৰ অনুগ্ৰহে আমাৰ হৃদয়ত থাকিলে আমি শান্তি পাম। Paul says that, for it is by grace you have been saved through faith, and this is not from yourself, it is the gift of God. We are saved only because of the grace of God. পলে এফিচিয়া 2:8 কৈছিলে, কিয়নো অনুগ্ৰহেহে বিশ্বাসৰ দ্বাৰাই তোমালোকে পৰিত্ৰাণ পালা, আৰু সেয়াই তোমালোকৰ পৰা নহয়, ঈশ্বৰৰহে দান। Even though we are unrighteous and imperfect, with sinful thoughts in our hearts, we are running towards worldly pleasure rather than God's will. God loves us very much. যদিও আমি ভাল নহয়, আমি সম্পূৰ্ণ নহয়, আমাৰ হৃদয়ত পাপ পুহি ৰাখিছোঁ, আৰু আমি এই সাংসাৰিক বস্তুবিলাকৰ ওচৰত দৌৰি ফুৰিছোঁ, তথাপিও ঈশ্বৰৰ প্ৰেম সদায় আমালৈ আছে। He did not allow us to perish in sin, but he gave his only begotten son Jesus Christ to save us. তেওঁ আমাক পাপত নষ্ট হ'বলৈ নিদিলে, কিন্তু তেওঁ একমাত্ৰ পুত্ৰকে আমাৰ কাৰণে দান কৰিলে। Because of him, you and I are saved. আৰু তেওঁৰ কাৰণে আজি আপুনি আৰু মই বাচিছোঁ। It is not because we are righteous or worthy, but only because of grace. আমি শুদ্ধতা ধাৰ্মিকতা হোৱাৰ কাৰণে নহয়, কিন্তু তেওঁৰ অনুগ্ৰহৰ দ্বাৰাহে আমি পৰিত্ৰাণ পাইছোঁ। While preparing this sermon, I watched a short movie called Most on YouTube. এই চাৰ্মনটো মই যেতিয়া তৈয়াৰ কৰি আছিলোঁ, তেতিয়া মই এখন সৰু চলচ্চিত্ৰ চাইছিলোঁ ইউটিউবত, যাৰ নামটো মষ্ট, অসমীয়াত ক'বৰ হ'লে অধিকতন বুলি আমি ক'ব পাৰোঁ, অধিক। The movie tells the story of a railway tender and his 8 years old son. আৰু সেই যিখন চলচ্চিত্ৰ আছিল, তাত এজন ৰেল কৰ্মচাৰী আৰু তেওঁৰ 8 বছৰীয়া সন্তানৰ বিষয়ে এটা কাহিনী। The railway line is connected above the river by a bridge. এখন নদীৰ ওপৰত এখন দলং আছিল, আৰু দলংখনৰ ওপৰেদি এটা ৰেল লাইন গৈ আছিল। Whenever the ship sailed on the river, the bridge was opened by a machine, and the ship passed through it. আৰু যেতিয়া নদীৰ মাজেদি জাহাজ আহিছিল, তেতিয়া সেই দলংখন এটা মেচিনৰ দ্বাৰা দাং খুৱাই দিছিলে। And whenever the train is coming, so the bridge which is lifted up is lowered down, and the railroad is become joined again. আৰু যেতিয়া ট্ৰেইন আহিবৰ সময় হয়, সেই দলংখন পুনৰ নমাই দিয়া হয় যাতে ট্ৰেইনখন যাব পাৰে। The railway tender and his son love each other very much. They love each other very much. এই ৰেল কৰ্মীজন আৰু তেওঁৰ সন্তানৰ মাজত অধিক প্ৰেম আছিল, তেওঁলোকে ইজনে সিজনক অতি প্ৰেম কৰে। And at night they look up the stars, and in their free time they went to the market, and sometimes they played in the garden, and sometimes catching the fish by fish hook in the nearby river. আৰু তেওঁলোকে ৰাতি তৰাবোৰ একেলগে চাই, দিনত হ'লে একেলগে খেলা ধূলা কৰে, আৰু নিজৰ বাগিচাত গৈ আনন্দ কৰে, আৰু বৰশীৰ দ্বাৰা মাছ ধৰিবলৈ তেওঁলোক একেলগে যায়। One day the railway bridge was opened up for the ship to sail. আৰু এদিন জাহাজ অহাৰ সময়ত সেই দলংখন দাং খুৱাই দিলে জাহাজ পাৰ হ'বৰ কাৰণে। The train was about to arrive in an hour. আৰু সেই দলংখনেদি ট্ৰেইনখন আহিবলগীয়া 1 ঘণ্টাৰ পাছত আহিবলগীয়া আছিলে। So the father told his son to go for fishing in the nearby river because he had to work in the control room. আৰু নিয়ন্ত্ৰণ কক্ষক বাপেকজন আছিলে, আৰু পুত্ৰক ক'লে, যা তই নদীত গৈ মাছ ধৰি থাক। Unexpectedly the train came earlier than usual. কিন্তু 1 ঘণ্টাৰ পৰিৱৰ্তে সেই ট্ৰেইনখন হঠাতে আগতীয়াকৈ আহি গ'ল। The son saw the smoke of the train. আৰু পুতেকজনে সেই ট্ৰেইনৰ পৰা ওলোৱা ধোঁৱাবিলাক দেখা পালে, calling his father as loud as he could. আৰু বাপেকক তেওঁ জনাবলৈ খুব চিঞৰিলে যে ট্ৰেইনখন আহিছে, আৰু জোৰ জোৰ চিঞৰিবলৈ ধৰিলে। But his father did not hear his voice. কিন্তু তেওঁৰ পিতৃয়ে তেওঁৰ
চিঞৰ তেওঁ শুনিব নাপালে আৱাজ নাপালে The train was approaching near and near. আৰু ট্ৰেইনখন ক্ৰমান্বয়ে দলঙৰ কাষ চাপি আহিছিল And the boys knew that he unable to reach the control room. It is not possible to reach on time to lower the railway line. আৰু এই তেওঁৰ সন্তানটোৱে জানিছিল যে তেওঁ দৌৰি গৈ পেলাই সেই নিয়ন্ত্ৰণ কক্ষত পোৱাটো অসম্ভৱ আছিল তাৰ আগেই ট্ৰেইনখন আহি পাব The boy ran and tried to lower the railway line by pulling the lever near the control room. আৰু তেতিয়া তেওঁৰ সেই সন্তানটোৱে দৌৰি গৈ নিজেই লিভাৰডাল টানি পেলাই দলংখন নমাবলৈ চেষ্টা কৰিলে Then after that, the father also saw the train coming. আৰু সেই মুহূৰ্তত তেওঁ পিতৃয়েও দেখিলে যে ট্ৰেইনখন আহি আছে He looked out his son who is fishing near the river. আৰু তেওঁ খিৰিকীৰে তেওঁ ল'ৰাজন যি মাছ ধৰি আছিলে তালৈ চালে But he could not find. কিন্তু ল'ৰাজনক তাত দেখা নাপালে When he looked out from the control room window, he saw his son bending down to pull the lever. আৰু যেতিয়া তেওঁ খিৰিকীৰে কণ্ট্ৰল ৰুমৰ পিনে দেখিলে তেতিয়া দেখা পালে যে তেওঁ পুত্ৰজনে সেই লিভাৰডাল টানিবলৈ চেষ্টা চলাই আছে And he cried out loud and calling his son. আৰু তেওঁ চিঞৰি পেলাই তেওঁ পুত্ৰক তেতিয়া মাত দিলে Unfortunately, the son fell down to the engine room. কিন্তু দুৰ্ভাগ্যক্ৰমে সেই সময়ত ল'ৰাটো সেই লিভাৰডাল টানিবৰ চেষ্টা কৰোঁতে সেই মেচিন ৰুমলৈ খহি পৰিল The train was running near the bridge. আৰু ট্ৰেইনখন ক্ৰমান্বয়ে দলঙৰ কাষ চাপি আহিছিল There were different kinds of people on the train. আৰু সেই ট্ৰেইনখনত বিভিন্নজন লোক আছিল Some are drugs addicts, কিছুমান ড্ৰাগছ এডিক্টবিলাক আছিলে ট্ৰেইনৰ ভিতৰত and some are person who drink alcohol. আৰু কিছুমান নিচা কৰা সুৰাপান কৰা লোক সকলো আছিলে ট্ৰেইনৰ ভিতৰত And some were going to have some fun. আৰু কিছুমানে নিজৰ জীৱনটো উপভোগ কৰিবলৈ আনন্দ কৰিবলৈ গৈ আছিলে কৰবালৈ If the railway tender did not turn on the machine for lowering the railway bridge, many passengers will die. And if he turned on the machine, his son who fell into the machine room will die. এই সময়ত সেই ৰেল কৰ্মীজনৰ অৱস্থা আছিল যে তেওঁ যদি লিভাৰডাল টানি পেলাই ব্ৰিজখন ননমায় তেনেহ'লে ট্ৰেইনখন এক্সিডেণ্ট হৈ বহুজন লোকৰ মৃত্যু হ'ব আৰু তেওঁ যদি দলংখন দমায় তেতিয়াহ'লে যিটো তেওঁৰ সন্তান সেই মেচিন ৰুমত পৰিছে তেওঁ হয়তো মৃত্যুমুখত পৰিব The train is approaching near and near. There is no much time to think. আৰু ট্ৰেইনখন ক্ৰমান্বয়ে কাষ চাপি আহিল আৰু তেওঁ চিন্তা কৰিবলৈ অধিক সময় হাতত নাছিলে Then he turned on the machine for lowering the bridge. He sacrificed his son's life to save many lives. আৰু তেতিয়া তেওঁ সেই দলংখন নমাবলৈ ছুইচটো দবালে আৰু নিজৰ পুত্ৰক মৃত্যুৰ মুখলৈ ঠেলি ট্ৰেইনত থকা সেই সকলো যাত্ৰীক তেওঁ জীৱন দিলে Because of his grace and love, God gave his son Jesus Christ for us, so that you and I, who are controlled and under the bondage of sin, can be saved. ঠিক সেইদৰে আমাৰ পিতৃ ঈশ্বৰেও নিজৰ একমাত্ৰ সন্তানক আমাক জীৱন দিবলৈ কাৰণে উৎসৰ্গা কৰি দিলে যাতে আমি যি পাপৰ বন্ধনত আছিলোঁ তাৰ পৰা আমি মুক্তি পাব পাৰোঁ That's why Apostle John said, for God so loved the world that he gave his only begotten son. Whoever believes in him should not perish, but have eternal life. সেইকাৰণে পাছনি জনে কৈছিলে কাৰণ ঈশ্বৰে জগতক ইমান প্ৰেম কৰিলে যে তেত নিজৰ একমাত্ৰ পুত্ৰকে দান কৰিলে যাতে যিকোনিয়ে তেওঁত বিশ্বাস কৰে তেওঁ নষ্ট নহয় কিন্তু অনন্ত জীৱন পায় God gave us Jesus Christ, and whoever believes in him will be saved and eternal life. আৰু প্ৰভু ঈশ্বৰে আমাক যীশু খ্ৰীষ্টক দান কৰিলে আৰু যিকোনোৱে তেওঁত বিশ্বাস কৰিব তেওঁ অনন্ত জীৱনৰ অধিকাৰী হ'ব Whenever the love and mercy of God occupies our hearts, and we will be able to count the days of our lives. যেতিয়া ঈশ্বৰৰ প্ৰেম অনুগ্ৰহে আমাৰ হৃদয় পৰিপূৰ্ণ হৈ থাকিব তেতিয়া আমি আমাৰ আয়ুস গণনা কৰিবলৈ জানিম Today there are many youth among us, and you are very fortunate to have intelligence and wisdom.
আজি বহুত যুৱক যুৱকতী আমাৰ মাজত আছে আৰু তেওঁলোক বহুত ভাগ্যৱান যাতে তেওঁলোকে জ্ঞান আৰু বুদ্ধিমত্তা ইমান পাইছে When we are of your age, we did not have an opportunity like you. আমি যেতিয়া তেওঁলোকৰ বয়সত আছিলোঁ তেতিয়া মোবাইল ফোনটো ধৰিবলৈ আমাৰ সমৰ্থন নাছিলে বা সুবিধা নাছিলে Even we didn't have also TV. আৰু সেই সময়ত আমি টিভি চাবলৈও নাছিলে You will have a bright future. আপোনালোকৰ এক উজ্জ্বল ভৱিষ্যত আছে At the same time, let us examine our lives. ঠিক সেই সময়তে আহক আমাৰ নিজৰ জীৱনটো আমি বিবেচনা কৰি চাওঁ What does your life expect? আপোনাৰ জীৱনটোৱে কি আশা কৰে What really leads or guides your life? কিহে আপোনাৰ জীৱনটো পথ দেখুৱাইছে আৰু পথ প্ৰদৰ্শন কৰি আছে Whom does your life depend on it? আপোনাৰ জীৱনটো কিহৰ ওপৰত নিৰ্ভৰশীল Does your life rest peacefully and comfort in these things? আপোনাৰ জীৱনটো আজি শান্তি আৰু আনন্দত আছেনে The answer of all these questions is Jesus Christ. আৰু এই সকলোৰে একমাত্ৰ উত্তৰটো হৈছে যীশু খ্ৰীষ্ট Let your life rest upon Jesus Christ. আপোনাৰ জীৱনটো ঈশ্বৰৰ সান্নিধ্যত অৰ্পণ কৰক Trust and believe in Jesus Christ. You will surely experience the faithfulness of Jesus Christ. আপোনাৰ জীৱন যীশু খ্ৰীষ্টৰ ওচৰত সমৰ্পণ কৰক আপুনি নিশ্চয়কৈ তেওঁৰ যি অনুগ্ৰহ তাক আপুনি উপভোগ কৰিব পাৰিব Some of us think that money, houses and land are the only things we can rely on. বহুতে ভাবে যে টকা পইচা ঘৰ বাৰী এই সমূহতে আমি আমাৰ জীৱনটো নিৰ্ভৰ কৰিব পাৰোঁ We try our level best to have it. আৰু তাকে অৰ্জন কৰিবলৈ আমি যথেষ্ট পৰিশ্ৰম কৰোঁ But we know that these things does not give us a complete rest. কিন্তু আমি জানিব লাগে যে এই সমূহে আমাক সম্পূৰ্ণ শান্তি দিব নোৱাৰে Jesus said in one parables regarding these things. যীশু খ্ৰীষ্টই ইয়াৰ বিষয় লৈ এটা দৃষ্টান্ত আমাক দিছিলে There is a rich man who is very profitable in his work. এজন ধনী মানুহ আছিল মাটিত বহু শস্য উৎপন্ন হৈছিল And he said to himself, আৰু তেওঁ নিজকে কৈছিলে how can I store my grain and wheat? মই মোৰ শস্যবিলাক কেনেকৈ সাঁচি থ'ম And behold, I will tear down my barns and build bigger one. আৰু তেওঁ ক'লে মই ইয়াকে কৰিম ভঁৰালবোৰ ভাঙি বৰ ভঁৰাল সাজিম আৰু তাতে মোৰ সকলো শস্য আৰু বস্তু সামৰি থ'ম And there I will store all my grains and my goods. আৰু তাতে মই মোৰ শস্যবিলাক সামৰি থ'ম Then I will say to my soul, আৰু মোৰ প্ৰাণক ক'ম you have plenty of good things laid up for many years. Take life easy. Eat, drink, be merry. মই আৰু মোৰ প্ৰাণক ক'ম হে প্ৰাণ অনেক বছৰলৈ তোমালোকলৈ অনেক বস্তু সাঁচি থোৱা হৈছে জিৰাই খটাই থকা ভোজন পান কৰা আৰু ৰং কৰা But God said to him, কিন্তু ঈশ্বৰে তেওঁক ক'লে you fool, হে নিৰ্বোধ this very night your life will be demanded from you. আজি ৰাতি তোমাৰ প্ৰাণ তোমাৰ পৰা নিয়া হ'ব Then who will get what you have prepared for yourself? তেনেহ'লে যি আপুনি সঞ্চয় কৰিলে তাক কোনে পাব This is how it will be with anyone who store up things for himself but is not rich towards God. আৰু যিসকলে নিজৰ কাৰণে বস্তু সঞ্চয় কৰাত এই সাংসাৰিক বস্তু সঞ্চয় কৰাত লাগিছে সকলোৰে সেই একেই অৱস্থা হ'ব যিজনে ঈশ্বৰক সঞ্চয় কৰা নাই Those who truly understand how to live their days properly knows that wealth, possessions and worldly success are not the real purpose of life. সেই কাৰণে আমি জানিবলগীয়া বস্তু যে এই সাংসাৰিক বস্তু আমি যি অৰ্জন নকৰোঁ যিমানেই অৰ্জন নকৰোঁ কিন্তু সেইসমূহ আমাৰ কাৰণে শান্তিদায়ক আৰামদায়ক আৰু অনুগ্ৰহৰ কাৰণ হ'ব নোৱাৰে Therefore they turn to Jesus Christ, the true giver of life. সেইকাৰণে আহক আজি আমি মন পলটোৱাও আৰু যিজন প্ৰকৃত জীৱন আমাক দিবলৈ যীশুখ্ৰীষ্ট আহিছে তেওঁৰ ওচৰত সমৰ্পণ হওঁ Even among believers, many are no longer led by the Holy Spirit.
আমি যদি মন কৰোঁ আমাৰ বিশ্বাসীসকলৰ মাজতো বহুজন আছে যাক পবিত্ৰ আত্মাৰ দ্বাৰা যিসকল পৰিচালিত হোৱা নাই And their hearts are filled with the desires of these worldly things. আৰু তেওঁলোকৰ হৃদয়বিলাক এই সাংসাৰিক বস্তুৰ আশা আকাংক্ষাৰে ভৰপূৰ হৈ আছে We often forget how short our days are and that we are called to live according to God's will. আমি পাহৰি যাওঁ যে আমাৰ জীৱনটো অতি চুটি আৰু আমি আচলতে ঈশ্বৰৰ ইচ্ছা আকাংক্ষাৰ দৰে আমি জীয়াই থাকিব লাগে Each day, we must faithfully fulfill our responsibilities and duties, remembering that Jesus Christ should remain at the center of our lives as our ultimate guide and sustainer. আমি জানিব লাগে যে আমাৰ দায়িত্ব আমি কাম-কাজ যি কৰিবলগীয়া আছে সকলো সেই যীশুখ্ৰীষ্টৰ ইচ্ছা অনুসৰি কৰি তেওঁক আমাৰ কেন্দ্ৰবিন্দু হিচাপে ৰাখি পেলাই তেওঁৰ ওপৰত আধাৰিত হৈ আমি কৰিব লাগে In Jesus Christ alone, we find true peace, joy, and spiritual satisfaction. যীশুখ্ৰীষ্টৰ নামতহে কেৱল আমি শান্তি আনন্দ আৰু আত্মিক যি শান্তি তাক লাভ কৰিব পাৰোঁ If we walk and live each day with faith in Jesus Christ, then no hardship or trial can shake us. যদি আমি যীশুখ্ৰীষ্টৰ ওপৰত ভৰসা কৰি আমাৰ জীৱনটো আগুৱাই নিব পাৰোঁ তেতিয়াহ'লে আমি কেতিয়াও থমকি নৰম Let us trust, let us believe in Jesus Christ. আহক আমি যীশুক ভৰসা কৰোঁ তেওঁক বিশ্বাস কৰোঁ আৰু তেওঁৰ ইচ্ছা অনুসৰি আমি জীয়াই থাকোঁ Let us remember that Jesus Christ saved us only because of grace. আমি ইয়াক পাহৰি নাযাওঁ যে যীশুখ্ৰীষ্টই আমাক কেৱল অনুগ্ৰহৰ কাৰণেহে আমাক পৰিত্ৰাণ দিছে If we did something wrong, if we are running away from God, let us return to God. যদি আমি কিবা ভুল কৰিছোঁ যদি আজি ঈশ্বৰৰ পৰা দূৰ হৈ গৈছোঁ তেনেহ'লে আহক আমি মন পলতাই পুনৰ যীশুৰ কাষলৈ ঘূৰি আহোঁ Anytime when we are whenever we return to God, Jesus is ready to accept us. যেতিয়াই আমি মন পলতিয়াই তেওঁ কাষ চাপোঁ তেওঁ সদায় হাত মেলি দুহাত মেলি আমাৰ অপেক্ষাত ৰৈ আছে আৰু আমাক সাৱটি ল'ব Remembering the love of Jesus Christ, let us also love Jesus Christ. ঈশ্বৰৰ সেই প্ৰেম আমি মনত কৰি আমিও আহক আজিৰ পৰা যীশুখ্ৰীষ্টক প্ৰেম কৰিবলৈ আৰম্ভ কৰোঁ Whenever we return to Jesus Christ, and we will learn how to count our days wisely and well. যেতিয়া আমি যীশুখ্ৰীষ্টত ভৰসা কৰিব পাৰিম তেতিয়াই আমাৰ জীৱন সত্য অৰ্থত আমি গণনা কৰিবলৈ শিকিম Dear brother and sister, হে ভাই বন্ধুসকল we are running for trying to achieve these worldly pleasures, but we failed. আমি এই সাংসাৰিক বস্তুবিলাকৰ সম্পদবিলাকৰ পাছত দৌৰি আছোঁ কিন্তু বহু সময়ত আমি নিৰৰ্থক হওঁ Sometimes we are trying to run for because of trying to satisfy our life. We drink alcohol, we do drugs, some kinds of many other things. আজি আমাৰ জীৱনটো সন্তুষ্টি লাভ কৰিবলৈ বহু সময়ত আমি মদ্যপান কৰিছোঁ আমি ড্ৰাগছ গ্ৰহণ কৰিছোঁ আৰু বিভিন্ন নকৰিবলগীয়া কামো কৰিছোঁ আমি সন্তুষ্টি বিচাৰি But we clearly knew that these things does not give us a peaceful mind. কিন্তু আমি সঠিককৈ জানিব লাগিব যে এই সকলো বস্তুবোৰে আমাৰ জীৱনত আমাক শান্তি দিব নোৱাৰে Let us return to Jesus Christ. আহক আমি যীশুৰ কাষলৈ ঘূৰি যাওঁ And he will give you eternal peace. আৰু তেওঁ আপোনাক অনন্তহীন শান্তি দিব May God add his blessing upon the meditation of his holy words. ঈশ্বৰৰ এই বাক্যৰ যোগেদি সকলোকে আশীৰ্বাদ দান কৰক Mizo tongin toy te kan soi lokanga tong shelo te omve pal the ni a ivoinia pathian thu cha kan han soi kha I dam chung ni chiar ti ni a I sam som kuana khan kan hmua I mosia tong traina chuta chuan pathian le mi hring a khai khina pathian chu cha tuan mi hunina ati hun le engem munina ati danglam velo chatuan mi nia mi hring chu voini ang mai ani nim alo trova kan sam thua tlailama avoi ang mai khani etia tin zan ven khat chuang le khi ni te tia roman hovina zan ven khat chungan sei chu dar kar thumang vel hi ani en tia chu tiang ang mai chu mi hring ania chu mai po chu nilovin mi hring dam chung hi
kum som sari ania atlang puya atia ma se chakna vain kum som riat po ani theyati chuta sam ziak tuina asoi tum ber chu mirhing nun hi chu ti tak maya reilo le mirhing nun hi chu ti tak maya chaklo ani chung si chuanin kan nun chung hi kan man dana diklo em maya pathian thin tirim tok sovin kan nun hi kan mang thin ani chu wang chuan kan dam chung ni te chiar dan tur min zir tirang che ati bible lelin thara chuan kan dam chung ni reilo zia min shilla min zir tirla kan fing deu so don ya tinada voinia hian ko rano local khom te po kan nun hin in chu taila ke ni te po bible dam chen tur ti asoi aya achan ve ai tam kan lo dam toni kum tam kan nun hin dai to lovang chumi ban phak lo po chumi tam tak chatuan rampan an om toni chu wang chuan mi hring nun chu he ti mai hi ni a chumi ni wang chuan kan dam chung ni kan chiar thiam hi poimo em ani khovel thila lim na kan zonga khovel thila lom na kan zonga kan nun ti lim tu kan nun ti nuam tu nia kan ngai lama kan tlana zule drugs lama te then kan tlana a then chu sumle pai nei tumin thei to pin ke kan pe na sumle pai khol khom nai mo kan nun ha chol na tur kan nun lim na tur kan tia ma se ni na tak taka chuan sumle pai nga hian kan nun a hian ha chol na min pelova sumle pai nga hian kan nun a hian lim na min pelo chuti ni sela voinia kan jinga mitam takichu nui ve tur kanom lovang amai ro chu lim na le lom na tak alo ni lo sum nei lo chung poina lim thei hausa lo poina lim thei ni chunun thuru ka chu lali suwa kristan nena oma chumi chang tur chuan kan dam chung ni te chiar dan tur minzir tirang chatin sam jiak tu hian alo sei ni chu kan dam chung ni kan chiar thiam thein na turata na poimo em maya chu pathian khongai na le mangai nai hriat chian ani min pathian mangai na le khongai na hriat chiana ama ti wang reng ni lo a khongai na wanga chandam kan ni ti kan hriat phot chuan chuta chuan kan nu na lung oyanga lali suwa krista rong hi kan bol theyang tin pathian thu kan soini kan chairman in ni soile asen thange এতিয়া
Pastor Reverend William Samar Kirbade Amar Ipokona Amok Ahok Jauh Bojau Prabhu의 아부나 kirmatoro haru berkatoro. Prabhu의 tumaruko kodai toya koro. Prabhu의 tumaruko yuzon mu bekuai tumaruko tanti dio. Amen.